हेलो फ्रेंड्स बीके फैशन मेकार चेनेलटुলৈ আপোনালোকৰ স্বাগতম আমি আজি এটা আৰু ওয়েস্টার্ন ক্ৰপ টপ কাটিম বুলি হাতত লৈছো হেতুৰ মেজারমেন্টটো এনেকুৱা ধৰণৰ লেন্থটো হৈছে 22 চেষ্ট 37 ওয়েস্ট 30 লো ওয়েস্ট আপোনাৰ যোনখিনি জায়গাত মানে আপোনাৰ পেন্ট পিন্ধে আৰু সেইখিনি জায়গাৰ মেজারমেন্টটো হৈছে 33 শোল্ডাৰটো হৈছে 14 হাফ আর্ম হোল 17 ফ্রন্ট নেক 8 আৰু ব্যাক নেক 8 ডিজাইন ওয়াইজ মানে আপোনালোকৰ কিছুমান মেজারমেন্ট লব লগা থাকে তো সেই কোনখিনি কাট কিমান দূৰলৈকে আছে রাউন্ড শেপটো কিমানত হ'ব এই যোনটো ভিডিও হয় এটো যোনটো ডিজাইন হয় হেতুৰ কথা কৈছো মই এতিয়া তো সেই মেজারমেন্টখিনি আপোনালোকে খুব সুন্দৰভাৱে লব তো তেতিয়া আপোনালোকৰ কি হয় খুব সুন্দৰভাৱে বস্তুটো ভাল হ'ব আৰু ডিজাইনটো কমপ্লিট হ'ব আৰু যদি আপোনালোকে মেজারমেন্ট লওতে মানে প্ৰবলেম কৰে বা কিছুমান লাগে কিন্তু নলয় মানে তেনেকুৱা হিচাপত কি হৈ যায় তেতিয়া ডিজাইনটোৰ খেলিমেলি হৈ যায় আপোনালোকে যাতে নকৰে তেনেকুৱা মই খুব সুন্দৰভাৱে সহজ পদ্ধতিত কৰি আছো আপোনালোকেও তেনেকুৱাকৈ কৰিব আহক আমি এতিয়া আৰম্ভ কৰো আমাৰ এই টপটোৰ লেন্থটো হৈছে 22 গতিকে আমি 22 হলে 1 ইঞ্চ প্লাস কৰি পেলাই 23 লব লাগিব প্ৰথমতে আমি ইফালে সিধাকৈ এটা মার্ক কৰি লম তার পিছত হাফ ইঞ্চত এটা মার্ক কৰিম টু হলে আমি 23 তেতিয়া এটো মার্ক কৰিম তার পিছত আমাৰ চেষ্টটো 37 ছয় ভাগৰ এভাগ প্লাস হাফ ইঞ্চি তার পিছত আমাৰ ওয়েস্ট লাইনটো হ'ব 14 হাফত এই মার্ক কেইটা আমি এতিয়া এনেদৰে স্কেলৰ সহায়ত সিধাকৈ কৰি লম আমাৰ শোল্ডাৰটো 14 হাফ আছে গটিকে তাৰ আধা কৰি লম এটো 7/1/4 এতিয়া ব্যাক নেকটো যদি 8 হয় আমাৰ এতিয়া ইয়াতে আমি মাইনাস এটো 1 হাফ কৰিম এইফালে আমাৰ সিলাইট যাব আৰু এই স্ট্র্যাপডাল আমি 1.75 ৰাখিম এটো এইফালে আমি কাটিং কৰিম এইফালে কাটিম মাজৰ এইখিনি আপোনাৰ 1.75 থাকিব ইয়াতে আমাৰ কিমান থাকিব 5.75 প্লাস হাফ ইঞ্চি ইয়াতে এটা মার্ক কৰি লওক এইফালে হাফ ইঞ্চি দি দিব আমাৰ চেষ্টটো আছে 37 তাৰ লগত আপুনি 2 ইঞ্চ প্লাস কৰক 39 হৈ গল 39 হলে 4 ভাগৰ এভাগ এটো ইয়াতে দি দিলু মার্জিনটো আমি 1 ইঞ্চ ৰাখিম ওয়েস্ট 30 আছে 30 লগত 2.5 ইঞ্চি প্লাস কৰক 32 হাফ তাৰ 4 ভাগৰ এভাগ এটো ইয়াতে দিলু আৰু ইফালে আমাৰ এটা ব্যাক ডাৰ্ট হ'ব ব্যাক ডাৰ্টৰ কাৰণে আপুনি 75 সেন্টিমিটাৰ লব এটো এতিয়া আমাৰ লো ওয়েস্ট তলৰ ইখিনি আছে 33 তাৰ লগত আপুনি 2.5 ইঞ্চি প্লাস কৰক 35 হাফ এটো 4 ভাগৰ এভাগ ইয়াতে আমি
3 ইঞ্চত 3 হাফত এটা মাৰ্ক কৰিম আৰু ইয়াতে যে আমি ডাৰ্টটোৰ কাৰণে 75 সেন্টিমিটাৰ দিছো সেই 75 সেন্টিমিটাৰটো ইয়াতে লম ইয়াতে মিডল কৰিলো পিকচাৰটোত আমাৰ আসলতে অলপমান ফ্লেয়াৰ আছে গতিকে ইয়াতে আমি টোটেলত আৰু 2 ইঞ্চি বঢ়াই দিম তেতিয়া আমাৰ এইফালে এইখিনিত আহিব এইটো মাৰ্ক কৰিম আমি এই মাৰ্কটো আৰু এই মাৰ্কটো আমি কানেক্ট কৰিম তাৰপিছত আমাৰ বেক নেক ডিপটো 8 আছে 8ত মাৰ্ক কৰিম এই মাৰ্কটোৰ পৰা এইটো তাৰপিছত আমি ইয়াতে 1 ইঞ্চত এটা মাৰ্ক কৰিম ফ্ৰেঞ্চ কাৰ্ভডাল লৈ পেলাই ইয়াতে আমি লম এইটো এইখিনি হৈ গ'ল আমাৰ নেকটো বেক সাইডে আমাৰ ৰাউন্ড আছে আমি ৰাউন্ড দিম যদি আপোনালোকে ভাবে বেলেগ দিম তেনেহলে বেলেগ দিব পাৰিব এইটো ইফালে আমাৰ 1 ইঞ্চ মাৰ্জিন এইটো আমাৰ হৈ গ'ল মাৰ্কিং হৈ গ'ল এতিয়া আমি এটো কাটিব পাৰো আমাৰ বেক পাৰ্টৰ কাটিং হৈ গ'ল এতিয়া আমি ফ্ৰন্ট পাৰ্ট কাটিং কৰিম ফ্ৰন্ট পাৰ্ট কাটিবলৈ হলে আপুনি এটো প্ৰথমতে সমানকৈ এনেকুৱাকে বহাই লব বেক পাৰ্টটো এনেকুৱা ধৰণে বহাই লব তাৰ পিছত আপুনি টু প্ৰিন্সেছ টাইপৰ কাটটো আছে তো হেতু কাৰণে আপুনি সেম টু সেম এইফালে এনেকুৱাকে কাটি লব কমপ্লিটলি কাটি লব আপুনি ফ্ৰন্ট পাৰ্টটো তাৰ পিছত আৰু কাম আছে ফ্ৰন্টত সেইখিনি মই বুজাই আছো মেইন ডিজাইনৰ কামখিনি
আমাৰ নেকৰ যোনটো মাৰ্ক সেই মাৰ্কটো আমি এনেকুৱা ধৰণে উঠাই লওঁ সাইডত এনেকুৱা ধৰণে আমি এটো কাট কৰি ৰাখিম এইখিনি কৰি ৰাখিম আমি তাৰ পিছত এই আৰ্ম হোলটোৰ মাৰ্কটো আমি ইফালে এনেকুৱা ধৰণে কৰি ৰাখিম এতিয়া আমি বেক পাৰ্টটো ইয়াৰ পৰা গুছাই দিম ইয়াতে এই মাৰ্কটো কৰি লওক এই মাৰ্কটো কৰি লওক ইয়াতে যিমান আছে 534 5.75 এটাই বস্তু ইয়াতে এইখিনি আপুনি এনেকুৱাকৈ সমান কৰি পেলাই মাৰ্কটো দি লওক এইখিনি এনেকুৱা তাৰ পিছত এইফালে 1 ইঞ্চ তাৰ পিছত আপোনাৰ এই ফ্ৰেঞ্চ কাৰ্ভডাল লৈ পেলাই এইখিনি এনেকুৱাকৈ এইখিনি দি ললো যে আমাৰ ফ্ৰন্ট পাৰ্টৰ ডিপ আছে 8 তো আমি এই 8ত দিলো ফ্ৰন্ট নেকটো আমি ড্ৰাফট কৰিম এনেকুৱা ধৰণে আছে চাওক এটো এনেকুৱাই হৈ আছে এতিয়া আমাৰ ইয়াতে আমি 3 ইঞ্চত এটা মাৰ্ক কৰিম ইয়াতে আমাৰ 75 সেন্টিমিটাৰ আছিল এই 75 সেন্টিমিটাৰটো ইয়াতে আমি মাৰ্ক কৰিম এতিয়া আমাৰ এই প্ৰিন্সেছ লাইনটো ল'ব লাগিব প্ৰথমতে আমি ডাৰ্টটোৰ মাৰ্কটো কৰি লম এই ডাৰ্টটোৰ মাৰ্কটো আমি উঠাই লম ইয়াতে এটো কৰি ললো এতিয়া আমাৰ এই মাৰ্কটো ইয়াতে আছে এইখিনি চাওক এইখিনি ইয়াতে আছে মাৰ্কটো আমিও তেনেকুৱা ধৰণে কাটিম এটো তাৰ পিছত আমাৰ এইখিনি ৰাউন্ড হৈ আছে এটো আমাৰ 14 আমি এইখিনি 15 পৰা লম ইয়াতে থাকিব আপুনি ফ্ৰেঞ্চ কাৰ্ভডালেৰেও এনেকুৱা ধৰণে এটো দিব পাৰিব এটো এনেকুৱা ধৰণে আপুনি দিব পাৰিব এতিয়া আমাৰ এইখিনি জায়গাত বুটন আছে আৰু লুপ আছে এইখিনিত এনেকুৱা ধৰণে
ইয়াতে লাগিব এনেকুৱা ধৰণে ইয়াতে লুপ আৰু বটনবিলাক লাগিব আমাৰ এতিয়া ফ্ৰন্ট পাৰ্টৰ কামখিনি হৈ গৈছে এতিয়া আমি কাট কৰিব পাৰো ইয়াতে আমাক কোনখিনি বস্তু নালাগে মই এটো অলপ হাইলাইট কৰি দি আছো এইখিনি আমাৰ নালাগে এইখিনি আমাৰ নালাগে এইখিনি আমাৰ নালাগে ইবিলাক আমি কাটি এতিয়া উলিয়াই দিম এইখিনি আমি কাটি দিলো এতিয়া ইয়াতে কাটিব লাগিব আমি এইটো তাৰ পিছত এইখিনি আমি এতিয়া কাটি উলিয়াই দিব লাগিব এটো আপোনাৰ এইফালে থাকিল এটো এইফালে থাকিল যেতিয়া আপুনি কাপোৰত কাটিব তেতিয়া এইফালে আপোনাৰ তিনি সুতা ৰাখিব লাগিব এইফালে তিনি সুতা ৰাখিব লাগিব আৰু ফ্ৰন্টত ওপেন আছে গটিকে এইফালে আপুনি আৰু তিনি সুতা ইয়াতে ৰাখিব লাগিব বাস এইখিনি আছিল এটো আমাৰ ফ্ৰন্ট পাৰ্ট এটো আমাৰ ব্যাক পাৰ্ট আমাৰ নেকটো কাটি দিয়া নাছিল গটিকে এতিয়া আমি কাটি দিছো সব কি সুন্দৰভাৱে হৈ গৈছে এটো ব্যাক কমপ্লিটলি এটো অনফোল্ড সাইড এটো ফ্ৰন্ট সেন্টার ফ্ৰন্ট এটো সাইডৰ পাৰ্টটো এইখিনি তিনি সুতা ৰাখিব লাগিব দুইটা সাইডে আৰু এইফালে তিনি সুতা ৰাখিব লাগিব বাস এইখিনি আছিল ধন্যবাদ যদি আপোনালোকৰ এই ভিডিওটো চাই পেলাই ভাল লাগিছে তেনেহলে আপোনালোকে এটা লাইক কৰি দিব আৰু এটা শেয়ারও কৰি দিব আৰু যদি আপোনালোকে চেনেলটোত একেবাৰে নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ